সন্থা উল্লেখযোগ্য যে কটন কলেজৰ একাংশ বিভাগত পাঠদান নহয় বুলি এটি বাতৰি নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ পিছতে ক্ষুব্ধ হৈ উঠিছে কলেজখনৰ শিক্ষক সন্থা সন্থাই দাবী কৰিছে যে নিউজ লাইভে অসত্য আৰু বিকৃত বাতৰি সম্প্ৰচাৰ কৰিছে কিন্তু সোমবাৰে প্ৰতিবাদী সভাৰ মাজতে শিক্ষক সন্থাই অপকতে স্বীকাৰ কৰিলে নিউজ লাইভৰ বাতৰিৰ সত্যতা কটন কলেজৰ শিক্ষক সন্থাই মানি লবলৈ বাধ্য হ'ল যে একাংশ বিভাগত পাঠদান নিয়মীয়া নহয় আৰু একাংশ শিক্ষকৰ মাজত নিষ্ঠাৰ অভাৱ ঘটিছে যদি ডিটোৰিয়েশ্যন হৈছে গোটেই সমাজতে হৈছে গোটেই পৃথিৱীৰ গোটেই সমাজত হৈছে কটন কলেজ তাৰ প্ৰভাৱটো নপৰাক আমি কেতিয়াও ৰাখিব নোৱাৰো কটন কলেজ উইদিন দা সোসাইটি গতিকে এনেকে আশা যদি কৰে আজি নিউজ বা মিডিয়া যদি ৰাখে যে কটন কলেজ তাৰ ইউটোপিয়ান কণ্ডিশ্যনত আছে একেবাৰে সেইটো কথা ভুল কথা হ'ব কাৰণ আমি এইখন সমাজৰে মানুহ আপুনি মই সবেই গোটেইখিনি সমাজ গোটেই কটন কলেজ তাৰ প্ৰভাৱ পৰাটো অস্বাভাৱিক কথা নহয় অৱশেষত নিউজ লাইভৰ বাতৰি স্বীকাৰ কৰি ল'লে কটন কলেজ কৰ্তৃপক্ষই একাংশ বিভাগত নহয় নিয়মীয়া পাঠদান অকপতে এই সত্য মানি ল'লে খুদ কটন কলেজৰ শিক্ষক সন্থাই মই আপোনাক আগতে ক'লো মই ছুটিকে কৈছোঁ ক্লাছ হয় কিন্তু আপুনি ইকুৱেল চিনচিয়াৰিটি ইকুৱেল নহ'ব অকণমান কম বেছি হ'ব পাৰে অৰ্থাৎ প্ৰতিজন শিক্ষকে সমান গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন নকৰে প্ৰতিটো বিভাগতে সমানে পাঠদান নহয় এই বাতৰিয়েই যোৱা 28 আগষ্টত নিউজ লাইভ যোগে কটন কলেজত শ্ৰেণীকোঠালৈ শিক্ষক নোযোৱা তথা জিৰণী কোঠাটো এজনো শিক্ষক উপস্থিত নথকা সম্পৰ্কীয় বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ উদ্দেশ্যে কটন কলেজ শিক্ষক সংস্থাৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় কথাটো হৈছে এটা বাতৰি প্ৰচাৰ একেবাৰে অসত্য বাতৰি এটা প্ৰচাৰ কৰিছে বিকৃত বাতৰি এটা প্ৰচাৰ কৰে তাৰ প্ৰতিবাদ হৈছে আৰু তাৰ প্ৰতিবাদটো কৰিম আমি ইয়াৰ অংশ হিচাপে কটন কলেজ শিক্ষক সন্থাই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে অৱশ্যে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কটন কলেজ শিক্ষক সন্থাৰ সভাপতি সীতানাথ লহকৰে এই কথা স্বীকাৰ কৰে যে মহাবিদ্যালয়খনত একাংশ বিভাগত শ্ৰেণীৰ পাঠদান নিয়মীয়া নহয় আৰু শিক্ষকসকলো যেহেতু সমাজৰ বহিৰ্ভূত নহয় গতিকে সমাজত প্ৰচলিত আহুৱাসমূহৰ প্ৰভাৱ তেওঁলোকৰ ওপৰতো পৰা একো অস্বাভাৱিক নহয় অৱশ্যে আশ্চৰ্যজনকভাৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ কোনো বিষয়ববীয়া উপস্থিত নাছিল কেমেৰা পাৰ্চন হিতেশ্বৰ সৈতে দীপক শৰ্মা নিউজ লাইভ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কটন কলেজত শ্ৰেণীসমূহৰ অনিয়মীয়া পাঠদান কাৰ্য নিউজ লাইভত ফাদিল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে শুকুৰবাৰে সমগ্ৰ দিন ধৰি নিউজ লাইভৰ সাংবাদিকে শিক্ষা প্ৰতিষ্ঠানখনত সৰজমিন অনুসন্ধান কৰাৰ পিছত শ্ৰেণীসমূহৰ অনিয়মীয়া পাঠদানৰ তথ্য উন্মোচিত হয় উল্লেখ্য যে সেইদিনা নিউজ লাইভৰ সাংবাদিকে এটাৰ পিছত আন এটা শ্ৰেণীকোঠাত যেতিয়া উপস্থিত হৈছিল তেতিয়া ছাত্ৰ ছাত্ৰীৰ ঠাক খাই থকা শ্ৰেণীসমূহত শিক্ষকৰ অনুপস্থিতি বাৰুকৈ পৰিলক্ষিত হৈছিল ইয়াৰ বাহিৰেও শিক্ষকৰ জিৰণী কোঠাত নিমাওমাও পৰিৱেশ এটাও নিউজ লাইভৰ কেমেৰাত স্পষ্ট ৰূপত ধৰা পৰিছিল যোৱা সোমবাৰে ঐতিহ্যমণ্ডিত কটন কলেজত শ্ৰেণীসমূহ সঠিকভাৱে নহয় বুলি বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানত এটা কৰ্মদিনত ছাত্ৰ ছাত্ৰীয়ে ঠাই খাই থকা শ্ৰেণীকোঠাসমূহত শিক্ষকৰ অনুপস্থিতি নিউজ লাইভৰ কেমেৰাত ধৰা পৰাৰ পাছত ৰাজ্যৰ বৌদ্ধিক মহলে উদ্বেগ প্ৰকাশ কৰিছে বেছিভাগ শিক্ষক এটা বৈষয়িক কথাৰ দ্বাৰা ধাবিত হৈ তাৰ দ্বাৰা প্ৰণোদিত হৈ শিক্ষাৰ প্ৰতি তেওঁলোকৰ বেছিভাগৰে মন কাণ নাইকিয়া হৈছে এতিয়া বিশ্ববিদ্যালয় মঞ্জুৰি আয়োগ ইউজিচিৰ যিবিলাক নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাৰ মতে একোগৰাকী শিক্ষক ন্যূনতম তাতকৈ বেছিও হ'ব পাৰে কিন্তু ন্যূনতম 5 ঘণ্টা সময় মহাবিদ্যালয়ত থাকিব লাগে শিক্ষাদানৰ কাৰ্যত বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই থাকিব লাগে কিন্তু সেইটো কৰা নহয় কটন মহাবিদ্যালয়ৰ কথাটো যেহেতু উঠিছে আৰু এইখন প্ৰথম চৰকাৰী মহাবিদ্যালয় আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ কেন্দ্ৰ বুলি ধৰা হয় গতিকে এই কথাটো স্বাভাৱিকতে বেছি গুৰুত্বপূৰ্ণ এতিয়া দেখা যায় যে বহু সময়ত শিক্ষকৰ জিৰণি কোঠা খালী থাকে আৰু এসময়ত মই যেতিয়া আছিলোঁ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি তেতিয়া আজি তাৰিখত এতিয়া তেখেত নাই কিন্তু উচ্চ শিক্ষাৰ শিক্ষাধিকৰ্তা আছিল হিৰি কুমাৰ সাহু মহাবিদ্যালয়লৈ আহিছিল এটা কামত তেতিয়া বহুতো শ্ৰেণীকক্ষলৈ লৈ গৈ মই তেখেতক দেখুৱাইছিলোঁ যে শ্ৰেণীকক্ষবিলাক কেনেকৈ খালী আছে যে বহুতো শিক্ষক যাৰ কাৰণে সেইখিনি সময়ত সেই নিৰ্দিষ্ট শ্ৰেণীত পাঠদান কৰিব লাগে তেওঁলোক অনুপস্থিত ছাত্ৰ ছাত্ৰী বহি আছে বেলেগ বেলেগ বিভিন্ন বিভাগৰ মই তেওঁলোকক একো কৰিব নোৱাৰোঁ তেওঁক নি প্ৰত্যক্ষভাৱে ছবিখন দেখুৱাইছিলোঁ উল্লেখযোগ্য যে যোৱা কেইটামান বছৰত ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত গৰিষ্ঠ সংখ্যক শিক্ষক মহাবিদ্যালয়খনত সময়মতে উপস্থিত নোহোৱাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে মহাবিদ্যালয়খনৰ যথেষ্ট সংখ্যক শিক্ষক মাথো নিজৰ এটা বা দুটা শ্ৰেণীকোঠাত পাঠদান কৰিয়ে মহাবিদ্যালয়খনৰ পৰা অন্তৰ্ধান হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া শ্ৰেণীকোঠাত পাঠদানৰ অন্তত ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক কোনো বিষয় সন্দৰ্ভত সাক্ষাৎ কৰিব বিচাৰিলেও শিক্ষকক লগ পোৱাটো এক দুৰ্লভ ঘটনা ৰূপে চিহ্নিত হৈছে কটন কলেজৰ শিক্ষকসকলে ল'ৰা ছোৱালীক শ্ৰেণীকোঠাত পাঠদান কৰাত তেওঁলোকে যিমানখিনি যত্ন লয়
তাতকৈ বেছি তেওঁলোকে ঘৰুৱা টিউশ্যনত জোৰ দিয়া বুলি বা ঘৰুৱা টিউশ্যন লৈ তাত সময় অধিক দিয়া বুলি এটা প্ৰশ্ন উত্থাপিত হৈ আহিছে। আমি অভিযোগ প্ৰায় শুনিছোঁ যে কটন কলেজত আগৰ দৰে ক্লাছসমূহ নিয়মীয়াভাৱে নহয়। এই ক্ষেত্ৰত আমি অলপতে আজি এটা নিউজ চেনেলতো আমি নিউজত দেখিছোঁ যে কটন কলেজৰ ক্লাছবিলাক নিয়মীয়াভাৱে হোৱা নাই। গতিকে এই ক্ষেত্ৰত আচলতে উদ্বিগ্নতা আমি সকলো উদ্বিগ্ন হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু এই ক্ষেত্ৰত আমি সময়োচিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। নিউজ লাইভত কটন কলেজৰ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কটন কলেজ ছাত্ৰ একতা সভাইও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কটন কলেজৰ কিছুমান বিষয়বস্তুক লৈ কিছুমান বিতৰ্কৰ সৃষ্টি কৰে কিছুমান কোনোবা পক্ষই। আমি এইটো ক্ষেত্ৰত সকলো পক্ষকে অনুৰোধ জনাইছোঁ যাতে অযথা হৈ সৃষ্টি নকৰি কটন কলেজৰ নামটো যাতে কোনো বেয়া নকৰে আৰু কটন কলেজৰ শিক্ষাদানৰ ক্ষেত্ৰত মই ভাবোঁ শিক্ষকসকলে যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু শিক্ষকসকলক আমি সন্মান কৰিছিলোঁ আৰু শিক্ষকসকলে মই ভাবিছোঁ তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে আৰু শিক্ষাদানৰ ক্ষেত্ৰত মই ভাবোঁ কটন কলেজ এতিয়া যোনটো পৰ্যায়ত আছে তাতকৈ আৰু অকণমান উন্নত